50% ৰিজাৰ্ভৰ ওপৰত যিখন বিল উত্থাপন কৰিছিলে সেই বিলখন আমাৰ বিৰোধী দলে তাক নাকচ কৰিছে। কাৰণ নাৰী সুৰক্ষা বিৰোধী দলে দিব নোৱাৰে। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে নাৰীক যিটো সন্মান দিছে আৰু আগুৱাই নিছে, নাৰীসকল সবলীকৰণৰ ওপৰত চিন্তা কৰিছে, সেই স্বাৰ্থত আমাৰ যি 33% আমাৰ আসন সংৰক্ষণ কৰিছিলে, তেখেতে বিৰোধী দলসমূহে এই আমাৰ বিলখন তেওঁলোকে মানে বিধিগতভাৱে সংৰক্ষিত হ'বলৈ তেওঁলোকে নিদিলে। গতিকে আমি এই নগাঁৱৰ পৰা আমি তেওঁলোকক হুঁচিয়াই দিছোঁ যে আমাৰ নাৰী সুৰক্ষা আইনখন আমাৰ গৃহীত হ'বই লাগিব আৰু এই সংৰক্ষণৰ চিটখিনি আমাক লাগিবই। আমি চাওক, আজি আমাৰ বিৰোধী দলে যি আমাক নাৰীক যি অপমান কৰিলে, সেয়া খুব অতিকৈ ঘৃণনীয় কাৰ্য তেওঁলোকে কৰিছে। যিহেতু আমাৰ নাৰীক সন্মান দিয়া হয় ভাৰতবৰ্ষত, সেই নাৰীক সন্মানৰ প্ৰতিবাদ তেওঁলোকে আমাৰ যি সেই 33% আসনৰ বিৰোধী তেওঁলোকে কৰিছে। তেওঁলোকে যি বাধা প্ৰদান কৰিছে আমি কোনো পধ্যেই মানি নলওঁ। আমাক এই 33% আসন আমাক লাগিবই। গতিকে তেওঁলোকে যেনেধৰণে যিয়ে বাধাক নিদিয়ক কিয় আমি কোনো কাৰণত মানি নলওঁ। নাৰীক যি অপমান কৰিছে, এই নাৰীক কৰা অপমান আমি কোনো পধ্যে কোনো কাৰণত সহ্য কৰা নহ'ব। 2026 চনৰ যি সংশোধনী বিল নাৰী বন্ধন সংৰক্ষণৰ যি আমাৰ উত্থাপন হৈছিল, তাত কংগ্ৰেছৰ আৰু তেওঁলোকৰ সহযোগী দল তৃণমূল কংগ্ৰেছ, তাৰপিছত সমাজবাদী পাৰ্টি ইত্যাদি যি বিৰোধাচৰণ কৰি এই বিলখন সংশোধনী বিলখন উত্থাপন হৈ অহাত বাধা প্ৰদান কৰিলে, সেই উপলক্ষে আজি আমি এটা তীব্ৰ নাৰী শক্তিৰ জৰিয়তে আমি গ্ৰহণ কৰিছোঁ। নগাঁও জিলাৰ সকলো মহিলাসকল ওলাই আহিছে আৰু ইয়াৰ প্ৰতিবাদ কৰিছে। এই কংগ্ৰেছ চৰকাৰখনে এইবাৰেই প্ৰথম নাৰী শক্তিক তেওঁলোকে অপমান কৰা নাই। যি 33খন ৰাজনৈতিক আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছিল, তাক সম্পূৰ্ণ তেওঁলোকে অসহযোগিতা কৰি সম্পূৰ্ণ বিলখন তেওঁলোকে স্থগিত কৰালে। তাৰ বাবে এই প্ৰতিবাদ আৰম্ভ হৈছে। এই প্ৰথম নহয়, কংগ্ৰেছ দলে 1979 চনত যিটো আমাৰ বিদেশী বহিষ্কাৰ আন্দোলন অসমত হৈছিল, সেই সময়তে আন্দোলনৰ গইনালৈ হিতেশ চৰকাৰ কংগ্ৰেছ চৰকাৰে অসমৰ নাৰীসকলক একেবাৰে 85 চনলৈকে বহুবাৰ অপমানিত কৰিছিল, লাঞ্ছিত কৰিছিল, বহু পুলিচ প্ৰশাসনৰ ওচৰত ধৰ্ষিত হৈছিল, লাঞ্ছিত হৈছিল। এই প্ৰথম নহয়। কংগ্ৰেছ দলটোৱে অকল শ্ৰীমতী ইন্দিৰা গান্ধীজীক দিলেই যে প্ৰধানমন্ত্ৰী পাতিলে নাৰী শক্তিক যে সন্মান দিয়া কথাটো নুবুজায়, ছোনিয়া গান্ধীক সভানেত্ৰী পাতিলে সন্মান দিয়া নুবুজায়, প্ৰিয়ংকা গান্ধীক তেওঁলোকে সন্মান দিলে সন্মান কৰা নহয়। সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন সম্পাদক নাৰী জাতিক তেওঁলোকে সংৰক্ষণ কৰি বাধা প্ৰদান কৰিলে আৰু কাললৈ যিটো কংগ্ৰেছ দলে খ্যাতি, ৰাহুল গান্ধীয়ে খ্যাতি ৰাখিলে, তাক এক কলংকিত অধ্যায় হিচাপে নাৰী সমাজত অধ্যায় হিচাপে পৰিগণিত হ'ব। গতিকে আমিও প্ৰতিবাদ আৰম্ভ কৰিছোঁ। আমাৰ নাৰী শক্তি ওলাই আহিছে। এই বিল 2029 চনত আকৌ হ'ব। গতিকে এই বিল হোৱাটো একেবাৰে নিশ্চিত আৰু মহিলাসকলক এই অধিকাৰ, আমাৰ আই মাতৃসকলকে অধিকাৰ, মহিলাসকলক যুৱকৰ অধিকাৰ এইটো দিবই লাগিব। ইয়াৰ কোনো গত্যন্তৰ নাই। তাৰ বাবে কংগ্ৰেছ দল আৰু সহযোগী দলক আমি তীব্ৰ গৰিহণা দিছোঁ। ইয়াৰ পৰাই আমি প্ৰতিবাদ কৰি তেওঁলোক সাৱধান কৰি দিছোঁ যে আহিবলগীয়া দিনবোৰক তেওঁলোকে যাতে নাৰী শক্তিক অপমান কৰিবলৈ কেতিয়াও চেষ্টা নকৰে, তাৰ বাবে সকীয়াই দিছোঁ।